মৰমৰ ছাত্ৰ ছাত্ৰীসকল এমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ হ'লে 7.1ৰ কুৱেশ্যন নম্বৰ 3ৰ পৰা অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'কেইটাৰ লিংক আই বাটনৰ এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যাও চিৰিয়েলি ধুনীয়াকৈ ভিডিঅ'বোৰ চাব পাৰিবা। তো চাওঁ আহা কুৱেশ্যন নম্বৰ 3ত কি কৈছে। কুৱেশ্যন নম্বৰ 3ত কৈছে এডাল ৰেখাখণ্ড এ বিলৈ টনা এ ডি আৰু বি চি দুডাল সমান লম্ব। যে কি আছে, এডাল ৰেখাখণ্ড কি আছে, এ বি আছে। সো এইটো এ বি এডাল ৰেখাখণ্ড। এই ৰেখাখণ্ডৰ ওপৰত কি কৈছে, এই ৰেখাখণ্ডৰ ওপৰত কি কৈছে, এই এ ডি আৰু বি চি এই দুডাল লম্ব টানিছে আৰু লম্ব দুডাল কি সমান। আৰু এটা কথা মনত ৰাখিবা, এই লম্ব টানাৰ লগে লগে কি হৈছে, এইটো 90 ডিগ্ৰী আৰু এইটো কি হৈছে 90 ডিগ্ৰী হৈছে। সো এতিয়া আমাৰ কি কৰিব লাগে, দেখুৱা যে চি ডিয়ে এ বিক সমদ্বিখণ্ডিত কৰে। দ্যাট মিন্স এইডাল চি ডি, এই চি ডি যদি কি কৰে, এই এ বিক যদি সমদ্বিখণ্ডিত কৰে, তেনেহ'লে কি হ'ব লাগিব, এই টুকুৰা সমান সমান এই টুকুৰা। দ্যাট মিন্স অ এ ইজ ইকুৱেল টু অ বি হ'লেহে আমি ক'ব পাৰিম চি ডিয়ে এইটোক সমদ্বিখণ্ডিত কৰে। তেনেহ'লে আমি কেনেকৈ কৰিম, একেবাৰে সহজ, আমি কি কৰিম, এইটো ত্ৰিভুজ কনচিডাৰ কৰিম আৰু এই ত্ৰিভুজ কনচিডাৰ কৰিম। এই দুটা ত্ৰিভুজক আমি যদি সৰ্বসম দেখুৱাব পাৰোঁ, তেনেহ'লে চি পি চি টি মতে এইটো এইটোৰ সমান হ'ব। আমি তেতিয়া ক'ব পাৰিম চি ডিয়ে এ বিক সমদ্বিখণ্ডিত কৰে। চ' ফাৰ্ষ্ট আমি আগৰ নিচিনা লিখি ল'ম কি কি দিয়া আছে আৰু তাৰপিছত আগবাঢ়িম আমি। চ' এনেকৈ লিখিম আমি, দিয়া আছে এ বি ৰেখাখণ্ডৰ ওপৰত এ ডি আৰু বি চি দুডাল সমান লম্ব। কি প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে যে চি ডিয়ে এ বিক সমদ্বিখণ্ডিত কৰে। চ' এতিয়া আমি কি কৰিম, প্ৰমাণ লিখিম। চ' প্ৰমাণত কি কৰিম, আমি এই ত্ৰিভুজ দুটা ল'ম। চ' এটা হ'ল অ' এ ডি আৰু এই ত্ৰিভুজ অ' বে চি। চ' এনেকৈ লিখিম আমি, প্ৰমাণ ত্ৰিভুজ অ' এ ডি আৰু ত্ৰিভুজ অ' বি চিত বা অ' বি চিৰ আমি কি কি সমান বুলি ক'ব পাৰোঁ, এংগেল অ' এ ডি, এংগেল অ' এ ডি, ডেট মিন্স এইটো কোণ অ' এ ডি, এই কোণটো কাৰ সমান, এই কোণৰ সমান, অ' বি চিৰ সমান, ইজ ইকুৱেল টু অ' বি চি। কিহৰ কাৰণে, প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী, যিটো লম্ব বুলি কৈ দিছিল। চিন্স প্ৰতিটো কোণৰ মাপ কিমান, 90 ডিগ্ৰী। নেক্সট চাবা, যিহেতু এইডাল আৰু এইডাল কি কৰিছে, কটাকটি কৰিছে। চ' এই কোণটো এই কোণৰ কি হ'ব, সমান হ'ব। কিহৰ কাৰণে, বিপ্ৰতীপ কোণ। চ' কি লিখিব পাৰোঁ আমি, এ অ' ডি ইজ ইকুৱেল টু বি অ' চি। চ' এংগেল এ অ' ডি ইজ ইকুৱেল টু এংগেল বি অ' চি। কি বুলি লিখিম, বিপ্ৰতীপ কোণ। এতিয়া চোৱা, আৰু এটা বস্তু আমাক দি দিছিল, কৈছিল যে কি এ ডি আৰু বি চি দুডাল সমান লম্ব, হয় না। চ' এ ডি ইজ ইকুৱেল টু বি চি বুলি লিখিব পাৰোঁ। চ' এ ডি ইজ ইকুৱেল টু বি চি। তুমি কি দিবা, দিয়া
আছে বুলি ক'বা চোৱাচোন এতিয়া আমি ত্ৰিভুজৰ সৰ্বসমতাৰ যিটো বিধি পাইছিলোঁ সেই বিধিৰ মতে এইটো কোনটোত মিলিছে কো বা হয় না এইটোৰ সমান এইটোৰ সমান এই বাহু এইবাৰ সমান দ্যাট মিন্স এইটো কিহত পৰিব কো বাত পৰিব সো দেয়াৰফৰ ত্ৰিভুজ OAD সৰ্বসম ত্ৰিভুজ OBC কি মতে AAS বিধি মতে যেতিয়াই এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব মই কি কৈছিলোঁ যেতিয়াই ত্ৰিভুজ দুটা সৰ্বসম হ'ব আমি ইয়াৰ অনুৰূপ অংশবোৰ কি বুলি ক'ব পাৰোঁ সমান বুলি ক'ব পাৰোঁ হয় না সো যেহেতু ত্ৰিভুজ দুটা এইটো সৰ্বসম হৈছে সেইকাৰণে আমি কি ক'ব পাৰোঁ ইয়াৰ এই অংশটো এই অংশৰ সমান CPCটো মতে therefore OA is equal to OB কি মতে CPCT মতে যেতিয়াই OA is equal to OB বুলি ক'ব পাৰিম আমি তেতিয়াই আমি ক'ব পাৰিম কি CDA কি কৰে ABক সমদ্বিখণ্ডিত কৰে সো therefore বা অৰ্থাৎ আমি therefore বা এটা কাম কৰিব পাৰোঁ ইয়াতে অৰ্থাৎ লিখি দিব পাৰোঁ অৰ্থাৎ CDA ABক সমদ্বিখণ্ডিত কৰে এটি প্ৰুভ কৰিব দিছিল আমাৰ হয় না সো আমি লিখি দিম এতে প্ৰুভড সো হৈ গেল এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো চাম 4 নম্বৰ কোৱেশ্চনত কি দিছে L আৰু M দুডাল সমান্তৰাল ৰেখাক আন এজৰ সমান্তৰাল ৰেখা PQA ছেদ কৰিছে চিত্ৰ এইটোত দেখুৱা যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA একেবাৰে সহজ বস্তুটো দেখাত যদিও বহুত জটিল হেন লাগিছে কিন্তু একেবাৰে সহজ সব বস্তু দিয়া আছে তো খালি সজাই লিখিব লাগে সো কি কৈছে L আৰু M দুডাল সমান্তৰাল ৰেখা হয় না তাৰ মানে এইটো হল L আৰু এইটো হল M এই দুডাল কি কৈছে সমান্তৰাল ৰেখা এই দুটা সমান্তৰাল ৰেখা কি কৰিছে আৰু দুডাল সমান্তৰাল ৰেখা PQA ছেদ কৰিছে সো আৰু দুডাল সমান্তৰাল ৰেখা এইটো এডাল ছেদ কৰাত কি হৈছে চোৱা এইকেইটা পইণ্টত কাটিছে A B C D এতিয়া আমাৰ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে এইটো ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA একেবাৰে সহজ সো আমি কেনেকৈ প্ৰমাণ কৰিম প্ৰথমত চাবা এই ৰঙাডাল চাবা চিত্ৰডাল চাবা এইডালৰ কি সমান্তৰাল হয় না সমান্তৰাল হলে এইডালক আমি তিৰ্যক বা ছেদক বুলি ক'ব পাৰোঁ এইডালক তিৰ্যক বা ছেদক বুলি কোৱাৰ লগে লগে চোৱা এই কোণটো এই কোণৰ কি হ'ব সমান হ'ব কিহৰ কাৰণে একান্তৰ কোণ লগতে এইডাল এইটো আৰু এইটো সমান্তৰাল এইটো কি ছেদক হয় না এইটো ছেদক হলে কি হ'ব তেনেহলে আকৌ এই কোণটো এই কোণৰ কি হ'ব একান্তৰ কোণ হ'ব দুটা সমান পালো আৰু এটা লাগে এইটো চাচোন এই বাহুটো কি আছে ত্ৰিভুজ ABC তো কমন আছে আৰু ত্ৰিভুজ ADC বা CDA তো কি আছে কমন আছে তেনেহলে এই দুটাৰ জৰিয়তে কি হল সৰ্বসম হল সো ফাৰ্স্ট আমি এনেকৈ লিখি লম যে কি আমাৰ দিয়া আছে এইখিনি আমি লিখি লওঁ ইংৰাজীতে লিখিব পাৰোঁ আমি গিভেন কোনো অসুবিধা নাই গিভেন L M আৰু গিভেন দুজোৰ সমান্তৰাল ৰেখা L, M আৰু P, QA পৰস্পৰ A, B,
চি আৰু ডি বিন্দুত কাটিছে বা কটাকটি কৰিছে। প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA। প্ৰমাণ। প্ৰমাণত কি লিখিম? Since L parallel M, AC তির্যক, therefore angle, চোৱাচোন L parallel M, এইখিনিলৈ চাবা L parallel M, AC তিৰ্যক, চ' সেইকাৰণে কি হ'ব, এই কোণটো এই কোণৰ কি হ'ব, সমান হ'ব, একান্তৰ কোণ বুলি হ'ব, হয় না? চ' এই কোণটোৰ নাম আমি কি দিব পাৰোঁ? ACB, therefore angle ACB is equal to angle CAD. CAD, why? Because this is একান্তৰ কোণ। এটুক এটা আমি নাম্বাৰিং কৰি দিম, নাম্বাৰিং এজ 1। নেক্সট আকৌ কি চাবা? P parallel Q AC তিৰ্যক যদি হয় তেনেহ'লে কি হ'ব? এই কোণটো এই কোণৰ সমান, কিহৰ কাৰণে? একান্তৰ কোণ। চ' এনেকৈ লিখিম আকৌ P parallel Q, AC তিৰ্যক, therefore angle BAC is equal to angle ACD is equal to angle ACD, কিহৰ কাৰণে? একান্তৰ কোণ। দিছ ইজ নাম্বাৰ 2। আমি ডাইৰেক্টও কৰিব পাৰিলোঁ হয়, কিন্তু এইখিনি কৰিলে কি হ'ব, তোমালোকৰ সুবিধা হ'ব, কেতিয়াও তোমালোকে পাহৰি নোযোৱা যে ক'ৰ পৰা আহিলে এই বস্তুটো, এই সমানটো আচলতে ক'ৰ পৰা আহিলে, কোনটো কাৰ লগত পেৰেলেল। চ' এইকাৰণে মই অলপ ধুনীয়াকৈ অলপ বহলাই কৰি দিলোঁ, নহ'লে এইখিনি লাইন মই শ্বৰ্ট কৰিব পাৰিলোঁ হয়। চ' এতিয়া আমি কি কৰিম, এই দুটা ত্ৰিভুজ ল'ম, এইটো আৰু এই দুটা ত্ৰিভুজ আমি কি কৰিম, সৰ্বসম দেখুৱাম। চ' কি লিখিম আমি? therefore ত্ৰিভুজ ABC আৰু ত্ৰিভুজ CDA এর এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ CDA এর কি সমান আছে? এনেকৈ লিখিম আমি এংগেল এইটোৰ পৰা লিখিম ACB, এংগেল ACB is equal to angle CAD, ক'ৰ পৰা? জাষ্ট লিখিম 1 পৰা। তাৰপিছত চোৱাচোন এই AC বাহুটো এই দুটা ত্ৰিভুজত আছে, এইটোতো আছে, এই ত্ৰিভুজটোত আছে, হয় না? তেনেহ'লে AC কি হ'ব? সাধাৰণ বাহু হ'ব। AC is equal to AC, কি লিখিম? সাধাৰণ বাহু। আৰু এটা বস্তু কি, এইটো আছে চোৱা, এইটো লিখি দিম আমি। চ' এইটো কি হ'ব? এংগেল BAC is equal to angle ACD, ক'ৰ পৰা? 2ৰ পৰা। তেনেহ'লে কি পালোঁ আমি চোৱাচোন, এংগেল ACB, এইটোৰ পৰা ACB equal to CAD, ACB এই কোণটো is equal to CAD, এই কোণৰ সমান। নেক্সট AC equal to AC হ'ল BAC এই কোণটো
ইজ ইকুয়াল টু অ্যাঙ্গেল ACD ACD এই কোণৰ সমান। দ্যাট মিন্স কি হ'ল কো বা কো। সো এই কো বা কো বিধিমতে কি হ'ব এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব। সো এনেকৈ আমি লিখি দিব পাৰোঁ therefore ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CD কি মতে কো বা কো দ্যাট ইজ ASA বিধিমতে। আৰু কুৱেশ্যনত আমাৰ এইটোৱে সলভ কৰিব দিছিল, এইটো প্ৰমাণ কৰিব দিছিল। সো প্ৰমাণ হৈ গ'ল। সো দিছ ইজ লিখি দিম আমি প্ৰুভড প্ৰমাণিত। সো হৈ গ'ল আমাৰ। সো এতিয়া আমি নেক্সট কুৱেশ্যন দ্যাট ইজ কুৱেশ্যন নম্বৰ 5 লৈ যাম আমি। সো কুৱেশ্যন নম্বৰ 5ত কি কৈছে এল ৰেখাডাল এংগেল এৰ সমদ্বিখণ্ডক। এইডাল হৈছে আমাৰ এল ৰেখা কাৰ সমদ্বিখণ্ডক? সো দিছ ওৱান ইজ এল ৰেখাখণ্ডটো কি কৈছে কাৰ সমদ্বিখণ্ডক? এংগেল এ মিন্স দিছ ওৱান। এল ৰেখা এংগেল এৰ সমদ্বিখণ্ডক হোৱাৰ লগে লগে তেনেহ'লে কি হ'ব সমদ্বিখণ্ডিত কৰিছে। দ্যাট মিন্স এই টুকুৰা কি হ'ব এই টুকুৰাৰ সমান হ'ব। বিৰ পৰা এংগেল এ বাহু দুটালৈ সো দিছ ইজ পইণ্ট বি। বিৰ পৰা এংগেল এৰ বাহু দুটালৈ BP আৰু BQ দুটা লম্ব। সো এইডাল BP আৰু এইডাল BQ এই দুডাল কি কৈছে লম্ব টানিছে। দ্যাট মিন্স তেনেহ'লে এইটো 90 আৰু এইটো কি হ'ব 90 ডিগ্ৰী হ'ব। দুটা বস্তু দেখুৱাব লাগে। এটা দেখুৱাব লাগে যে ত্ৰিভুজ APB এতিয়া দুটা ত্ৰিভুজ উৎপন্ন হৈছে চোৱা APB এইটো ত্ৰিভুজ সৰ্বসম ত্ৰিভুজ AQB এই দুটা দেখুৱাব লাগে। আৰু নেক্সট দেখুৱাব লাগে BP ইজ ইকুয়াল টু BQ এইটো BP ইজ ইকুয়াল টু BQ বা B এংগেল এৰ দুই বাহুৰ পৰা সমদূৰত্বত আছে। সেম থিং দ্যাট মিন্স হোৱাট এইটোৰ সমান হ'লে আমি ক'ব পাৰি যে বি বিন্দুটো কি বি বিন্দুটো এংগেল এৰ ওপৰত যিটো দুটা বাহু আছে সেই দুটা বাহুৰ পৰা কি সমদূৰত্বত আছে। সো এটা আমি এনেকৈ লিখিম আমি দিয়া আছে এল ৰেখাডাল এংগেল এৰ সমদ্বিখণ্ডক দিয়া আছে এইটো মুছি লওঁ দিয়া আছে এল ৰেখাডাল এংগেল এৰ সমদ্বিখণ্ডক এংগেল এৰ সমদ্বিখণ্ডক আৰু এলৰ ওপৰত যিকোনো এটা আৰু এলৰ ওপৰত যিকোনো এটা বিন্দু আৰু এলৰ ওপৰত বি যিকোনো এটা বিন্দু হৈছে। এইখিনি আমাৰ দিয়া আছে এনেকৈ লিখিম। আৰু কি দিছে বিৰ পৰা এৰ বাহু দুটালৈ এংগেল এৰ এইখিনি কুৱেশ্যনতে দিয়া আছে আমাৰ সজাই লিখিলে হ'ল। বিৰ পৰা এংগেল এৰ বাহু দুটালৈ BP আৰু BQ দুডাল লম্ব টনা হৈছে। সো কি প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে যে এক নম্বৰত কি ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ AQB আৰু 2 নম্বৰ BP ইজ ইকুয়াল টু BQ এই দুটা বস্তু আমাৰ প্ৰমাণ কৰিব লাগে। সো এতিয়া আমি লিখিম প্ৰমাণ এনেকৈ লিখিম আমি। সো এনেকৈ লিখিম আমি প্ৰমাণ। সো এক নম্বৰত আমি ত্ৰিভুজ APB একেবাৰে সহজ ত্ৰিভুজ APB
আৰু ত্ৰিভুজ এ কিউ বিৰ কি সমান আছে চোৱা এংগেল এ পি বি এংগেল এ পি বি ডেট মিনছ এইটো এংগেল এ পি বি কাৰ সমান এ কিউ বিৰ কাৰণ কিয় লম্ব টনা বুলি কৈছিল চ' দুটাই কিউ 90 ডিগ্ৰী এংগেল এ পি বি ইকুৱেল টু এংগেল এ কিউ বি যে প্ৰতিটো কোণৰ মাপ কি লিখিম since প্ৰতিটো কোণৰ মাপ কিমান 90 ডিগ্ৰী নেক্সট আৰু কি লিখিব পাৰি আমি চোৱাচোন আমাক কৈ দিছিল এল এইটো কি এংগেল এৰ সমদ্বিখণ্ডক দ্যাট মিন্স এই কোণৰ কি হ'ব সমান হ'ব সো পি এ বি আৰু কি হ'ব এংগেল পি এ বি ইজ ইকুৱেল টু কিউ এ বি ইজ ইকুৱেল টু কিউ এ বি কিহৰ কাৰণে যেহেতু এইটো এল বা এ এল বা বি এ বুলিও ক'ব পাৰোঁ আমি এল মানে কি এল মানে বি এ বুলি ক'ব পাৰোঁ বা এল এ ক'ব পাৰোঁ জিন্স বি এ এংগেল এৰ সমদ্বিখণ্ডক সো এনেকৈ লিখোঁ সিন্স বি এ কমা এংগেল এৰ সমদ্বিখণ্ডক এইটোলৈ কনফিউজ নহ'বা যে এল দিয়া আছিল মই কিয় বি এ বুলি লিখিলোঁ এই এল ৰেখাখণ্ড যি একে কথা এ বিটো একে কথা এল বিটো একে কথা সিন্স বি এ এংগেল এৰ সমদ্বিখণ্ডক এইটো হ'ব সমদ্বিখণ্ডক সো এতিয়া চোৱা নেক্সট আৰু এটা বস্তু থাকিল আমাৰ তিনিটা বস্তু সমান লাগে এই বস্তুটো চোৱা ত্ৰিভুজ এ পি বিটো এ বি আছে আৰু ত্ৰিভুজ এ কিউ বিটো কি আছে এ বি আছে তাৰমানে এইটো সাধাৰণ বাহু সো এ বি ইজ ইকুৱেল টু এ বি ব্ৰেকেটত কি দিবা সাধাৰণ বাহু তেনেহ'লে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব দেৰফৰ ত্ৰিভুজ এ পি বি সৰ্বসম ত্ৰিভুজ এ কিউ বি কি মতে চোৱাচোন এই কোণ বাহু কো বামতে এ এছ বিধি মতে সো ত্ৰিভুজ দুটা সৰ্বসম হ'ল আমাৰ ফাৰ্ষ্ট পাৰ্ট যোনটো আছিল আমাৰ ফাৰ্ষ্ট পাৰ্টটো এইটো প্ৰমাণ কৰিব দিছিল হৈ গ'ল সেকেন্ড পাৰ্টত কি প্ৰমাণ কৰি দিছে বি পি ইজ ইকুৱেল টু বি কিউ যেহেতু ত্ৰিভুজ দুটা সৰ্বসম সো ইয়াৰ অনুৰ অংশবোৰ সমান হ'ব সো দ্যাট ইজ নেক্সট লাইনতে লিখিব পাৰিম বি পি ইজ ইকুৱেল টু বি কিউ কিহৰ কাৰণে চি পি চিটি মতে সো আমি এটা কাম কৰিব পাৰোঁ ইচ্ছা কৰিলে এটা 2 নম্বৰ বুলি দিব পাৰোঁ 2 নম্বৰ গতিকে বি পি ইজ ইকুৱেল টু বি কিউ কিহৰ কাৰণে চি পি চিটি মতে সো এইটো হৈ গ'ল আৰু কুৱেশ্যনত আমাক আৰু কৈছিল যে দেখুৱা যে এংগেল এৰ পৰা বি সমদূৰৱৰ্তী সো এইটো লিখিব পাৰি অৰ্থাৎ বা নিলিখিলেও কোনো কথা নাই বা লিখি দিব পাৰা অৰ্থাৎ বি এংগেল এ বাহুৰ পৰা সমদূৰৱৰ্তীত অৱস্থিত বাছ নিলিখিলেও কোনো কথা নাই সো এইখিনি সো দিছ ইজ আৱাৰ প্ৰুফ সো আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন লৈ দ্যাট ইজ কুৱেশ্যন নম্বৰ 6 লৈ যাম আমি এতিয়া সো কুৱেশ্যন নম্বৰ 6ত কি দিছে চোৱা কুৱেশ্যন নম্বৰ 6ত দিছে চিত্ৰ 7.1 দ্যাট মিন্স এইটো চিত্ৰটোত এ চি ইজ ইকুৱেল টু এ ই এই এ চি ইজ ইকুৱেল টু এ ই ডাবল চিন দি আছে তাৰপিছত এ বি ইজ ইকুৱেল টু এ ডি ছিংগল চিন দি আছে আৰু এংগেল বি এ ডি এই সৰু কোণটো ইজ ইকুৱেল টু এংগেল ই এ চি এই কোণ চিনি দিয়া দিছে সব তেনেহ'লে দেখুৱাব লাগে যে আমাৰ কি বি চি ইকুৱেল টু ডি ই দ্যাট মিন্স বি চি কোণখিনি এই বাহুটো এই বি চি দ্যাট মিন্স এই সম্পূৰ্ণ বাহুটো বি চি ইকুৱেল টু কাৰ সমান দেখুৱাব লাগে ডি ই এই বাহু দুটা সমান দেখুৱাব লাগে বি চি ইকুৱেল টু ডি ই এইটো একেবাৰে সহজ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো পৰীক্ষাত এবাৰ হাফ ইয়াৰলি পৰীক্ষাটো আহিছিল
তো এই বস্তুটো আমি কি কৰিম কেনে কৰিম চাবা ইয়াতে অলপ ট্ৰিক এটা এপ্লাই কৰিব লাগিব ট্ৰিকটো চাবা সো এনেকে চাম আমি সো ফার্স্ট আমি লিখি লম কি দিয়া আছে given that means দিয়া আছে AC is equal to AE comma AB is equal to AD comma angle BAD is equal to angle EAC কি প্রমাণ কৰিব লাগে প্রমাণ কৰিব লাগে যে BC is equal to DE সো প্রমাণত আমি কি লিখিম প্রমাণত আমি লিখি লম এই বস্তুটো এই কোণটো যে আমাৰ দিছে সমান সো এই বস্তুটো ফার্স্ট আমি লিখি লম সো প্রমাণত আমি লিখিম angle BAD is equal to angle EAC এই দুটাৰ লগত এবাৰ কি কৰিম জানা সো এই দুটাৰ লগত আমি কি কৰিম এই যে ইয়াতে যে কোণটো আছে এইখিনি এটা সৰু কোণ আছে সোৱা এই কোণটো হল ইয়াতে এটা সৰু কোণ আছে এইটো কোণ এই কোণটো হল এইটো এই DAC এই কোণটো কি কৰিম দুটাৰ লগত যোগ কৰিম এটোৰ লগতো যোগ কৰিম এটোৰ লগতো যোগ কৰিম সো এনেকে লিখিম আমি বা angle BAD plus angle DAC is equal to angle EAC plus angle DAC so কিহৰ কাৰণে লিখিলো ব্ৰেকেটত লিখি দিম উভয় পক্ষত angle DAC যোগ কৰা হল যেহেতু আমি উভয় পক্ষত কৰিছো আমি কৰিব পাৰো হয় না নাই চোৱাচোন ইয়াতেও DAC সমান সমান বস্তু যোগ কৰিছো সম পাৰো আমি সো এই দুটা যোগ কৰিলে কি হ'ব চোৱাচোন BAD লগত DAC যোগ কৰিলে কি হ'ব চোৱা BAD লগত এই চোৱা BAD লগত DAC যোগ কৰিলে হ'ব এই কোণটো BAC হ'ব কোন কোণটো পাম আমি এই কোণটো পাম BAC ঠিক একেদৰে EAC লগত DAC যোগ কৰিলে কি হ'ব চোৱা EAC লগত যদি DAC যোগ কৰা হয় আমি পাম এইটো কোণ কি নাম EAD বুজি পাইছা এটুত পালো BAC এটুত পালো EAD বা DAE জি লিখা কোনো কথা নাই সো আমি এনেকে লিখিম এতিয়া সো BAD এর লগত এটু যোগ কৰাত আমি কি পালো BAD এর লগত DAC যোগ কৰাত পালো আমি অ্যাঙ্গেল BAC আৰু EAC লগত DAC যোগ কৰিলে আমি পালো DAE বা EAD সো DA বুলি লিখিলো মই DAE এখানে আমি পালো সো এটো যেটা আমি কি করো মার্কিং কৰি দিও এস কি নাম্বার 1 এতিয়া সবা কি কৰিম এতিয়া এইটো ত্রিভুজ লম ত্রিভুজ ABC ভালকে মন কৰিবা চিত্ৰটো লৈ ত্রিভুজ ABC এই চিত্ৰটো লম এতিয়া ত্রিভুজ ABC আৰু ত্রিভুজ কি লম ADE এইটো ত্রিভুজ লম ত্রিভুজ ADE ধুনীয়াকৈ কালাৰ কৰি দিছো তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে চাবা এইটো সো আৰু ত্রিভুজ ADE বা ইৰ এতে কি সমান হ'ব চাবা আমাক কোৱেশ্চনতে দিয়া আছিল কি AB is equal to কি দিয়া আছে AD দিয়া আছে এইটো চাবা দে দুটা দুই কালাৰ তুমি ৰঙাটো চাবা ৰঙাটো ABC আৰু বেঙুনীয়াটো কি
ADE এই দুটা ত্ৰিভুজৰ AB এইটো সমান সমান এইটো আমাৰ দিয়া আছে চোৱা এইটো AB = AD দিয়া আছে তাৰমানে এই ত্ৰিভুজৰ এই বাহু এই ত্ৰিভুজৰ এই বাহুৰ সমান লিখিব পাৰো আমি সো কি লিখিব পাৰো AB = AD কিহৰ কাৰণে আমাৰ দিয়া আছে কোৱেশ্চনতে দিয়া আছে নেক্সট আমি কি লিখিব পাৰো চোৱা এই অলপ আগতে পাইছো এইটো চোৱাচোন BAC = DAE angle BAC = angle DAE কোৰ পৰা লিখিম ইয়াতে লিখিম একৰ পৰা আৰু এটা বস্তু আমাৰ দিয়া আছিল চোৱা AC = AE AC that means এইটো AC = AE চাবাচোন এটা ৰঙা এটা বেঙুনীয়া তাৰমানে দুটা দুই ত্ৰিভুজৰ সো আকৌ AC = AE এইটো আমাৰ কি আছে দিয়া আছে তেনেহলে কি হল চোৱাচোন আৰু এই কোণটো কি আছিল BAC ৰঙাটো ৰঙা দি দিলো এই BAC এই কোণটো কাৰ সমান DAE এই কোণৰ সমান চোৱা তেনেহলে কি হল আমাৰ বা কো বা হল না নাই বা কো বা ৰঙা ৰঙা মন কৰা এইটো বা কো বা বেঙুনীয়া বেঙুনীয়া মন কৰা সো বা কো বা বিধিমতে এই ত্ৰিভুজ দুটা সৰ্বসম therefore ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ AD কি বলতে বা কো বা SAS বিধিমতে যেতিয়াই এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব আমি ক'ব পাৰিম যে এই বাহুটো BC2 কাৰ সমান DE ৰ সমান কাৰণ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ সো therefore BC = DE কি মতে CPCT মতে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান সো এটি আমাৰ প্ৰমাণ কৰিব দিছিল সো proved প্ৰমাণিত হল সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ এককটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও